বন্ধু বান্ধৱীসকল এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক ক'বলৈ ওলাইছো যে দুগৰাকী ছোৱালী যে অলপ দিনৰ আগত নাইকিয়া হৈছিলে, যিহেতু তেওঁ মৰিয়নি আছিল তেওঁলোক দুগৰাকী, এতিয়া তেওঁলোকৰ মানে সন্ধান পোৱা গৈছে। কিন্তু মাতৃ পিতৃক ফোন কৰি কি ক'লে আপোনালোকক শুনোৱাবলৈ চেষ্টা কৰিছে, যিহেতু আপোনালোক শুনিলে গাৰ নোম শিয়ৰি উঠিব। ইমানেই দুখ লাগিলে মানে মোক সেইটো শুনি পেলাই মাক দেউতাককে সেই ছোৱালীকেইজনে উল্টাই পেলাই গালি দিছে। ৰ'ব প্ৰথমে শুনোৱাই লৈছোঁ, তাৰপিছত আপোনালোকক মই ভালকৈ ক'ম এই ছোৱালী দুজনীক। ৰ'ব। হেল্ল' হেল্ল' কি কৰিছিল জানিবা হয় ইমান ডাঙৰ ডাঙৰ কথা যে তুমি আমাক দম দিছা। ভুল তোমালোকে কৰিছা নে আমি ভুল কৰিছো? তুমি অভাৰ ইমান অভাৰ দেখা নহয়। অভাৰ আপোনাক আমি কোৱা নাই, অভাৰ তোমালোকে কৰিলা। আজি তোমালোকে অভাৰ নকৰা হেঁতেন আমি এইটো পৰিণতি হ'ব না। ঘৰখনৰ পৰিস্থিতি তোমালোকে তাৰ পৰা আমাৰ ঘৰ এখন পৰিস্থিতি চাইছা নেকি? তুমি আজি মেট্ৰিক পৰীক্ষা দিলা, কালি মেট্ৰিকৰ দিন আমাৰ কেনেকুৱা লাগিছে? তুমি মেট্ৰিক দিবলৈ যোৱা আমাক কি ভাল লাগিছে নেকি যাব নোযোৱাকৈ? তুমি নিজে চিন্তা কৰাচোন। আজি তুমি সেইদিনাখনি মোক কিমান ধুনীয়াকৈ ঠগি থৈ গুচি গ'লাগে। তেনেকুৱা ঠগাই দি তুমি কাম কৰিব লাগে নেকি? সদায় সদায় ঠগি কৈ তুমি ওপৰত দিছে একেলা, কিন্তু সদায় কুকুৰৰ ব্যৱহাৰ আমাকে তুমি কৰা হয় নে নহয় কোৱাচোন? কৰা নে নকৰা কুকুৰৰ ব্যৱহাৰ? আমাৰখিনি ভুল দেখে, আমাৰখিনি ভুল দেখিলা, কিন্তু তোমাৰখিনি কোনো নিজে তুমি ভুল কৰা নাই। তাৰমানে ভুল আমিহে কৰিলোঁ। আজি ছদিনত ভৰি দিয়াত আমি সেইটো সহায় ল'বই লাগিব। কাৰণ কেলৈ এজনী গাভৰু ছোৱালী এনেই মই সেই কথাটো ক'বলৈ ফোন কৰিছিলোঁ। ইমান অভাৰ বকি থাকে নেকি? অভাৰ বকিছে তুমি কেনেকৈ কৈ দিছা কথাখিনি? নহয় হেৰি কৰিম, ঘৰলৈ যাম বাৰু। একদম মানে এনেকুৱা এটা গীত এনেকুৱা গীত ছোৱালী ঘৰ গৈ পিনি এটা জীৱনতো নেপাহৰিছোঁ এতিয়া। নেপাহৰিলে নাই জীৱনত নেপাহৰোঁ, একো পাহৰিম বাৰু। সেইটো এনে নেপাহৰোঁ কিন্তু তহঁতৰ ভুলৰ কাৰণে হ'ল। আমাৰ ভুল হ'ল, আমি ভুল নহয় বুলি কওঁ, কিন্তু নিউজত এইবোৰ দিয়ে ভুল। তোমালোকে যথেষ্ট ভুল তোমালোকে কৰিলা আৰু ডিলিট কৰিবলৈ কৰে। ক'ত দিছিলি? কোনটো নিউজ চেনেলত দিছিলি? নিউজ লাইভত দিছিলি, কেলা দিৱা টিভি ষ্টাৰত দিছিলি, ক'ত দিছোঁ পাতিছ ৰাজবিজকে কেলা কালিয়ে দিয়া থাকে তাই কাহানি দিছিলি? যি হয় হৈ গ'ল আৰু এতিয়া সেইবোৰ বাদ দিয়া। মুঠতে যি হ'ল তুমি ঘৰলৈ মুঠতে ঘৰলৈ আহা, মুঠতে সেইটোৱে কথা। কি যি হ'ল হৈ গ'ল আৰু মুঠতে তুমি ঘৰলৈ আহা। বাকী টেনশ্যন লৈ থাকিবলৈ কোনো ঘৰলৈ যোৱাটো যাম এনে ইমান দিনৰ পৰা দেউতাৰ তোমাৰ লগত মতলব নাই। তপনা মোৰ তোমাৰ লগত একো মতলবেই নাই। মোৰ দেউতাৰ লগত দেউতাৰ কেছৰ কাৰণে মই ঘৰলৈ গৈছোঁ আৰু দেউতাৰ মাতটো শুনিলোঁ। ইমান ফাল্টু কাম মানে কৰে নেকি? বাঙিলোঁ নেকি? এইবোৰ দিয়ে নেকি? মই ঘূৰি গৈছোঁ অকল দেউতাৰ কাৰণে। তোৰ আৰু তপনৰ কাৰণে নহয়। মোৰ তপনৰ প্ৰতি একো নাই, তোৰ প্ৰতিও একো নাই। মই অকল দেউতাৰ কাৰণে যদি যিমান বিচাৰিলেও নাপাওঁ, কিন্তু মনতে বিক অকল আমাৰ এটুকুৰ জেগাই নাই ফুৰি ফুৰিছিলে আৰু বহুত জেগা আছে। কিন্তু দেউতা মুখলৈ চাই পিনি মই ঘৰলৈ ঘূৰি গৈছোঁ। তহঁতি একো নিউজ চাই কাম বন নাই। মোক বুজাব নোৱাৰা কৰিলি। ডিলিট কৰি দিম আহিব। কি ডিলিট কৰি দিব? সেইবিলাক বাৰু ডিলিট কৰি দিম। তই সেইটো কাহানি দিছিলা? কি কাহানি দিছিলা? আজি 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 দিছে বোলে। আজি দিছোঁ। আজি পইচা নাই, আজি দিয়া নাই নেকি? আৰু কেতিয়া দিছোঁ? আজি এবাৰ ওলাইছে। পালো বুলি কোৱা নাই, পালো বুলি দিলা নেকি? কি নিউজত পালো বুলি দিলা নেকি? ছোৱালীজনী পালো তোমালোকৰ ফূৰ্তি পাতেকে বোলো দেউতা মাতটো শুনিলোঁ, ঘৰলৈ যাম আৰু দিছে দেউতাৰ লগত পাতা। ফাল্টু কামো কৰি থাকে আকৌ মায়ে দিছো মানে। হেল্ল' হেল্ল' ঘৰলৈ আহা মায়ে দি বুলি কয় ফাল্টু কামো কৰি থাকে আকৌ। একো নহয়, ফাল্টু কাম নহয়। একো আমি চেটেল কৰি ল'ম, তুমি নিজে আহিলে হৈ যাব। তেল নিদি দেৱে ফোন কৰি কৈছে তহঁতৰ নিউজ নাপাত তোলাছে অকল গাড়ী দি চবৰে আমি য'ত যোনকি জেগা পাইছে সেইটো মানুহবোৰ কৈছে তুমলখি হ'ল না এনেকৈ কৈছে। অসমৰ বাহিৰত আছোঁ। জেগাটো দেখি আছোঁ। জেগাটোৰ নাম কৰে কলকাতা ফালে আছোঁ আমি।
কলকাতা হলে কলকাতা একজেক্ট কলকাতা নহয় কিন্তু কলকাতাৰে জেগা আছিল কিন্তু এইটো কথা কিন্তু দেউতা নাথাকে দেই মই তোমাৰ মুখলৈ যাই পিনি মই ঘূৰি গৈছিলো দেই হেৰি কৰিছিলো মই একো পৰকে নকৰো তোমাৰ মুখলৈ যাই পিনি মই ঘূৰি গৈছিলো তুমি অলপ ভাবিব লাগে নহয় কিবা এই দিব লাগে নে নালাগে তেনেকে ভাবি থাকিম আজি 6-7 দিন হ'ল আকৌ সেইকাৰণে দিবলগীয়া হ'ল আজিহে দিছা তোমালোকে নিউজত পালো বুলি দিলা নেকি বুলি জানি কি আজি কেলে নাজানো আপোনালোকে নিশ্চয় শুনিলে ছোৱালী দুজনী ভাষ্য ছোৱালীগৰাকী ভাষ্য মই ইয়াতে এটা কথা ক'ব লৈছোঁ দেই আমিও ছোৱালী আমি কিন্তু মা দেউতাক বা মাক তেনেকুৱা আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাই বা মা দেউতাৰ অনুমতে আমি ক'তো ওলাই গৈ নাই পোৱা যি হ'লেও আমি ঘৰত সুধি যাওঁ আমুকত যাম তামুকত যাম বুলি কৈ যাওঁ কিন্তু গধূলি হোৱা আগে আগে আহি পাওঁ এই দুগৰাকী ছোৱালী নিজৰ মাতৃ পিতৃয়ে ইমান কষ্ট কৰি লালন পালন কৰি খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলে লগতে তেওঁ কি কৰিলে পঢ়াই শুনাই একদম ভাল ছোৱালী এগৰাকী ভাল এগৰাকী মোৰ ছোৱালী ভাল এগৰাকী হওক বুলি তেওঁলোকে পঢ়ালে শুনালে লাষ্টত মাক দেউতাকক তেওঁলোকে লাঠ মাৰি আঁতৰি গুচি গ'ল মাকক দেউতাকক নোকোৱাকৈ বাহিৰত গুচি গ'ল কিন্তু মাক দেউতাকে কি কৰিছে ছোৱালীজনী ক'ত গ'ল কি কৰিছে কি নাই বুলি তেওঁলোকে নিউজত দিছে একচুৱেলি যোন মাতৃ হ'লেও পিতৃ হ'লেও দিব যিহেতু ছ'চিয়েল মিডিয়া এখন ছ'চিয়েল মিডিয়া ওলাইছে ন কিবা এটা হ'লে মানে তেওঁলোকে দিব লাগিব কাৰণ ছোৱালী দুজনী ছ'চিয়েল মিডিয়াৰ যোগেদি আনিব পৰা যাব কাৰণ ছ'চিয়েল মিডিয়াত যদি এই নিউজটো পাই যায়গৈ তেওঁলোকেও মানে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব বা তেওঁলোকক অনুৱাবলৈ চেষ্টা কৰিব বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'লেও পালেও এইবিলাক নিউজ তেওঁলোকে শতকৰাই মানুহক মানে কাৰোবাৰ সৈতে লগুৱাই ছোৱালীজনী অনা ব্যৱস্থা কৰিব সেইবাবে মাতৃ পিতৃয়ে নিউজত দিছে সেইটো যোন মাতৃ পিতৃ হ'লেও দিব কাৰণ নিজৰ মাতৃ পিতৃয়ে সেই বাহিৰলৈ যোৱা ছোৱালীজনীক আনিব নোৱাৰে এতিয়া তেওঁলোকে নিউজত পোৱাৰ লগে লগে তেওঁলোকে মাতৃ পিতৃলৈ ফোন কৰিছে কিন্তু এগৰাকী মাতৃ মৰম বুজি নাপালে সেই ছোৱালীজনীয়ে যিহেতু কৈছে দেউতা আপোনালোকেতো মানে কল ৰেকৰ্ডিংটো শুনিলে যে দেউতাৰ কাৰণে যাম তোমাৰ কাৰণে নাযাওঁ কিমান ডাঙৰ কথা কৈছে আইৰ ভণ্টি তুমিওতো এদিন মা হ'বা তুমি কি মা নহ'বা তোমাৰ যদি তোমাৰ ল'ৰা ছোৱালী যদি তোমালোকৰ এনেকুৱা ব্যৱহাৰ কৰে তোমালোকৰ পৰা আঁতৰি যায় তেতিয়া কেনেকুৱা লাগিব তুমি অনুভৱ কৰিবাচোন তোমাক কেনেকুৱা লাগিব সেইটো সময়ত সঁচাকৈ এইবিলাক মানে কিছুমান ছোৱালী মানে কি ভাবি থাকে কি কৰি থাকে মানে আমাৰ নিচিনাকৈ তোমালোকে ভিডিঅ' বনাবাচোন কিবা এটা হ'ব তেতিয়া তোমালোকৰো এই যে কি বুলি কয় এই ক'ৰবাত ঘৰত নোকোৱাকৈ মনে মনে বাহিৰত গৈ যোৱা কৰা মেলা কিবা খোৱা মেলা সেইবিলাক ভাল নহয় মানে ছোৱালী মানুহ ন ছোৱালী মানুহৰ ভৱিষ্যতটো বহুত অন্ধকাৰ আৰু লগতে কি বুলি কিবা এটা যদি গাত যদি দাগ এটা লাগে সেইটো কেতিয়াও মোহাৰিব নোৱাৰে সেইকাৰণে যিকোনো কাম কৰিবলৈ ভাবি চিন্তি কাম কৰিব লাগে সেই এতিয়া মাতৃগৰাকী পিতৃগৰাকীয়ে ছোৱালীকেইজনী ক'ত গ'ল কি নাই বুলি একদম ভাবি অন্ত নাই সেই ছোৱালী আৰু তেওঁলোকে একো ভবা নাই বা বেলেগ মানিছোঁ কিন্তু দেই ছোৱালীকেইজনী বা মা দেউতা বাদ দিয়া আৰু যিহেতু ডাঙৰ কৰিলেতো ডাঙৰ মানুহ হ'লতো তাৰপিছত এতিয়াতো ফুৰিব লাগিব চাকিব লাগিব ঘৰততো নিদিয়ে ন সেনেকুৱা দুদিনীয়া জীৱন ভণ্টিহঁত দুদিনীয়া জীৱন সেই দুদিনীয়া জীৱন ঘপকৈ গুচি যাব সেই দুদিনীয়া জীৱন তোমালোকে নোপোৱা দুদিনীয়া জীৱন এনেকৈ যাবগৈ তাৰপিছত তোমালোকৰ গাত এটা যদি কিবা এটা লাগি যায় তেতিয়া সেই দাগটো কেতিয়াও কোনো মোহাৰিব নোৱাৰে ছোৱালী মানুহ ন সদায় ভাবি চিন্তি ছোৱালী মানুহে কাম কৰিব লাগে তোমালোকে মা দেউতা আঁতৰি গ'ল এতিয়াতো নিউজত ওলালা নিউজতো পপুলাৰ হৈ গ'ল তোমালোকৰ মুখখনো চিনি পালে বা তোমালোকৰ সকলোৱে গম পাইছে তোমালোক কেনেকুৱা কি এতিয়া তোমালোকৰ ভৱিষ্যত কি হ'ব সেইটো কথা ভাবিব লাগে চিন্তিব লাগে মা দেউতা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে খোৱালে মেলিলে 10 দিন ৰাখিলে তাৰপিছত মা দেউতা জন্ম দিলে কিমান কষ্ট কৰে এটা জীৱন মাইকী মানুহ এজন তোমালোকে সেইটো বুজি নাপালানে এতিয়া মাক তুমি ইমান এটা কথা ক'বলৈ মানে কেনেকৈ সাহস পাইছা বাৰু কেনেকৈ মুখৰ পৰা ওলাইছে যে তোমাৰ কাৰণে নাযাওঁ মই দেউতাৰ কাৰণে যাওঁ হ'ব দেউতাৰ কাৰণে আহিবা কিন্তু মাক তেনেকুৱা ক'ব নালাগিছে মনত দুখ দিব নালাগে মাতৃ পিতৃ মনত দুখ দিয়া মানে তোমালোকৰ জীৱনত শান্তি নহয় সেইটো কথা কিন্তু জানি থবা আৰু বেছি নকওঁ যিখিনি মানে আৰু বেছি ক'লে বেছি দীঘলীয়া হৈ যায় বহুত কথা ক'বলৈ মন যায় কিছুমান ক্ষেত্ৰত